Hello students, আজি আমি পঢ়িম দশম শ্ৰেণীৰ গণিতৰ পৃষ্ঠকালীৰ আয়তন চেপ্টাৰটোৰ 13.1 অনুশীলনী। এতিয়া এইটো কৰাৰ আগতে আমি কেইটামান ফৰ্মুলা জানি ল'ব লাগিব। এই ফৰ্মুলাখিনি তোমালোকে লিখি ল'ব পাৰিবা বা স্ক্ৰীনশ্বট লৈ থব পাৰিবা। এটা ঘনকৰ পৃষ্ঠকালী 6a², এ মানে হৈছে বাহু। এইখিনি মনত ৰাখিবা। আয়তীয় ঘনকৰ পৃষ্ঠকালী 2 into LB plus BH plus LH। এটা চুঙা বা বেলন বুলি ক'ব পাৰা। চুঙাৰ বক্ৰতলৰ কালি twice pi r h আৰু চুঙাৰ মুঠ পৃষ্ঠকালি twice pi r into r plus h। শংকুৰ বক্ৰ পৃষ্ঠকালি pi r l। শংকুৰ মুঠ পৃষ্ঠকালি pi r l plus r। গোলকৰ মুঠ পৃষ্ঠকালি 4 pi r square। অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি twice pi r h। তোমালোকে এইটো স্ক্ৰীনশ্বট ল'ব পাৰিবা। আচ্ছা, l মানে হ'ব হেলনীয়া উচ্চতা। গতিকে l ৰ ভ্যালুটো আমি এনেকৈ উলিয়াই ল'ব পাৰিম। l equal to √r square plus h square। সেইটো ফৰ্মুলা দি আমি l ৰ ভ্যালুখিনি উলিয়াই ল'ব পাৰিবা। তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি থ'ব পাৰিবা বা লিখি ল'ব পাৰিবা। তোমালোকে পজ কৰি ভিডিঅ'টো পজ কৰি লিখি ল'বা। এতিয়া অনুশীলনী 13.1 টো চাওঁ। অন্য ধৰণে দিয়া নাথাকিলে pi equal to 22/7 লোৱা। এইটো আমাক দিয়া আছে। 1 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা। প্ৰত্যেকৰে আয়তন 64 ঘনমিটাৰ বিশিষ্ট দুটা ঘনক মূৰে মূৰে সংযোগ কৰা হ'ল। চৌপাল বা আয়তীয় ঘনকটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰা। আমাক দিয়া আছিলে ঘনকৰ আয়তন। আমি লিখিলো দিয়া আছে ঘনকৰ আয়তন equal to 64 মিটাৰ কিউব দিয়া আছে। এতিয়া আমি ঘনকৰ আয়তনৰ ফৰ্মুলাটো আমাৰ আছিলে a কিউব equal to 64। এতিয়া ইফালে কিউব আছে, গতিকে কিউবটো ভাঙিব লাগিব। ইফালে আমি কিউব ৰুট দুইফালে লগাই দিম। a কিউব equal to 64 √a কিউব। তেতিয়া এইটো কিউবে কিউব ৰুট আৰু কিউবে কেনসেল যাব। তেতিয়া আমাৰ ইয়াত থাকিব a equal to থাকিব কিউব ৰুট অফ 64। এতিয়া 64 ৰ কিউব ৰুটটো হ'ব আমাৰ 4 সেন্টিমিটাৰ। আমাৰ এটা বাহুৰ মান আমি পাই গলো 64। সৰি a equal to 64। এতিয়া 2 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে দুটা ঘনক দুই মূৰে সংযোগ কৰা হ'ল। তাৰ মানে ইয়াত এটা ঘনক আছে আৰু আনফালে এটা ঘনক সংযোগ কৰা হৈছে। এতিয়া চালা সংযোগ কৰাৰ লগে লগে ইয়াৰ লেংথটো বাঢ়ি গ'ল। তাৰ মানে ইয়াত 4 মিটাৰ আছিলে, ইফালে আমাৰ 4 মিটাৰ, সৰি সেন্টিমিটাৰ নহয়, ইফালে 4 মিটাৰ। ইফালে 4 মিটাৰ আহিব, ইফালে 4 মিটাৰ আহিব। আমাৰ উচ্চতা আৰু এৰিয়াৰ প্ৰস্থটো সেম থাকিব। আমাৰ ইয়াত 4 মিটাৰ থাকি যাব। এতিয়া আমাৰ লেংথটো বাঢ়ি গ'ল। বাঢ়ি যোৱাৰ লগে লগে আয়তীয় ঘনক বা চৌপালটোৰ দৈৰ্ঘ্যটো বাঢ়ি যাব। এতিয়া ঘনকটোৰ L মানে হ'ব দৈৰ্ঘ্য। L equal to আহিব, এইফালে 4 plus 4 আহিব মিটাৰ হলে আমাৰ আহিব 8 মিটাৰ। তাৰপাছত বি মানে হ'ব প্ৰস্থ কিমান হ'ব 4 মিটাৰ আৰু উচ্চতাও সেম থাকিব 4 মিটাৰ। আয়তীয় ঘনকৰ আয়তন ফৰ্মুলাটো আছিলে আমাৰ কি আছিলে, এতেকে আয়তীয় ঘনকটোৰ পৃষ্ঠকালি আয়তীয় ঘনকৰ পৃষ্ঠকালি ফৰ্মুলাটো কি আছিলে 2 into LB plus DH plus LH। এতিয়া আমি ইয়াত 2 লিখিলো। L ৰ ভ্যালু কিমান আছিলে, L ৰ মান আমি পাই গল I8। তাৰ পাছতে ইনটু B ৰ মান পালো 4 plus B ৰ মান 4 into H ৰ ভ্যালুটো হ'ব 4 plus
L ৰ মান পাইছিলো 8 into h ৰ মান আমি পাই গ'ল 4 এতিয়া 2 into এতিয়া ব্ৰেকেটৰ ভিতৰখিনি কাম কৰি লম এতিয়া 4 8 গুণ 32 প্লাস 4 4 গুণ 16 প্লাস 4 8 গুণ 32 এতিয়া 2 into এই গুটি ভিতৰৰ গুটেইখিনি আমি প্লাস কৰিলে আমি পাই যাম 80 80 হৈ যাব 80 এতিয়া 80 দুগুণ কৰিলে 8 দুগুণ 16 160 আমাক কি উলিয়াব কৈছিলে পৃষ্ঠকালি উলিয়াব কৈছে পৃষ্ঠকালি হলে কিমান হ'ব সেন্টিমিটাৰ স্কয়াৰ সৰি মিটাৰ স্কয়াৰ এটো এটাকে তোমাক লাষ্টত লিখি দিব পাৰে এটাকে আয়তীয় ঘনকটোৰ ঘনকটোৰ আয়তন সৰি পৃষ্ঠকালি equal to 160 মিটাৰ স্কয়াৰ আনসাৰটো হ'ব হেতু এতিয়া 2 নম্বৰ প্ৰশ্নলৈ যাও 2 নম্বৰ প্ৰশ্নত দিয়া আছে এটা পাত্ৰ এটা খোলা অৰ্ধগোলক আৰু তাৰ ওপৰত এটা খোলা বেলনেৰে গঠিত অৰ্ধগোলকটোৰ ব্যাস 14 সেন্টিমিটাৰ আৰু পাত্ৰটোৰ মুঠ উচ্চতা হল 13 সেন্টিমিটাৰ পাত্ৰটোৰ ভিতৰৰ পৃষ্ঠৰ কালি নিৰ্ণয় কৰা তাৰ মানে কোৱা হৈছে এটো অৰ্ধগোলকটোৰ ওপৰত এটা বেলনেৰে অৰ্ধগোলকৰ ওপৰত এটা বেলন আছে গতিকে সেই বেলন আৰু অৰ্ধগোলকটোৰ মুঠ পৃষ্ঠকালি আমি উলিয়াই দিব লাগে তাৰ মানে গোটা বস্তুটোৰ পৃষ্ঠকালি হ'ব ইয়া আমাক দিয়া আছে 2 নম্বৰ প্ৰশ্ন সৰি 2 নম্বৰ আনসাৰটো দিয়া আছে পাত্ৰটোৰ মুঠ উচ্চতা পাত্ৰটোৰ মুঠ উচ্চতা h equal to আচ্ছা h না লাগে 13 সেন্টিমিটার এটা অৰ্ধগোলকৰ ব্যাস দিয়া আছে অৰ্ধগোলকৰ ব্যাস equal to কিমান দিয়া আছে আমাক 14 সেন্টিমিটার আৰু আমাৰ কি হ'ব ব্যাসাৰ্ধ হ'ব এটো অৰ্ধগোলকৰ ব্যাসাৰ্ধ r equal to আহি যাব মোৰ 14/2 equal to কিমান 7 দুগুণ 14 7 সেন্টিমিটার যেতিয়া অৰ্ধগোলকৰ ওপৰত আমি বেলন আবৃত হৈ আছে তেতিয়া হলে আমাৰ অৰ্ধগোলকৰ ব্যাসাৰ্ধ আৰু বেলনৰ ব্যাসাৰ্ধ একে হ'ব বেলনৰ ব্যাসাৰ্ধ একে বেলন বা চুঙা দেই ব্যাসাৰ্ধ r equal to 7 সেন্টিমিটার হ'ব তারপর আমার বেলন অংশৰ উচ্চতা বেলনৰ উচ্চতা h এটা বেলনৰ উচ্চতা আমি কেনেকৈ উলিয়াম আমি মুঠ পাত্ৰটোৰ মুঠ উচ্চতা দিয়া আছে আমাক 13 সেন্টিমিটার তারপর আমি কি কৰিম এই অৰ্ধগোলকৰ উচ্চতা মাইনাস কৰিলে আমি বেলনৰ উচ্চতা পাই যাম তাৰ মানে ইয়াত কি হ'ব ব্যাসাৰ্ধই হ'ব তাৰ উচ্চতাটো ব্যাসাৰ্ধ হ'ব গতিকে আমি ব্যাসাৰ্ধ কিমান পাইছিলো 7 সেন্টিমিটার এটা 13 সেন্টিমিটাৰৰ পৰা 7 সেন্টিমিটাৰ মাইনাস কৰিলে আমি বেলনৰ উচ্চতাটো পাই যাম এই বেলনৰ উচ্চতা কিমান হ'ব আমাৰ 13 minus 7 equal আমাৰ কিমান পাই যাম 13 পৰা 7 গলে 6 সেন্টিমিটার এটাকে আমাৰ কি কৈছে পাত্ৰটোৰ ভিতৰৰ পৃষ্ঠকালি একে পাত্ৰটোৰ ভিতৰৰ পৃষ্ঠকালি পেলা আমাৰ কি আহিব পাত্ৰটোৰ ভিতৰৰ পৃষ্ঠকালি কি আহিব আমাৰ বেলনৰ বক্ৰ পৃষ্ঠকালি প্লাস অৰ্ধগোলকৰ পৃষ্ঠকালি এটা বেলনৰ পৃষ্ঠকালি ফৰ্মুলাটো আমাৰ আছিলে twice pi r h প্লাস অৰ্ধগোলকৰ পৃষ্ঠকালি আছিলে
টুৱাইচ পাই আৰ স্কুৱেৰ এতিয়া এই দুটাৰ পৰা টুৱাইচ পাইটো আমাৰ কমন আহিব ইফালে টুৱাইচ পাই আছে ইফালে টুৱাইচ পাই আছে গতিকে টুৱাইচ পাইটো আমি কমন লৈ দিলো কমন লৈ দিয়াৰ পিছত আমাৰ ইয়াত থাকিলে r into h থাকিলে rh থাকিলে প্লাস এইফালে আমাৰ কি থাকিলে টুৱাইচ পাই গল আমাৰ r স্কয়াৰ টো থাকিব এতিয়া 2 into পাইৰ মানটো কিমান আছিল আমাৰ 22/7 into r ৰ মান কিমান আছিল r equal to 7 পাইছিল 7 into h ৰ মান পাইছিল আমি 6 plus r square এতিয়া আমাৰ কিব অৰ্ধগোলকৰ ব্যাসাৰ্ধ কিমান হ'ব 7 এ পাইছো গতিকে ইফালে আহিব 7 স্কয়াৰ এতিয়া এই দুটো 22 লগত মাল্টিপ্লাই কৰে তেতিয়ালে আমাৰ 44 পাই যাব ডিভাইডেড বাই 7 তাৰপিছত এই দুটো মাল্টিপ্লাই কৰিলে কিমান পাম 6 7 গুণ 42 প্লাস 70 স্কয়াৰ কৰিলে 7 7 গুণ 49 ব্ৰেকেট ক্লোজ কৰিলো 44/7 কিন্তু এই দুটা যেতিয়া আমি প্লাস কৰি দিম তেতিয়া আমি পাই যাব 91 এতিয়া 7 13 91 এর পৰা যাব ইফালে থাকিব 44 into 13 যেতিয়া 44 ৰ লগত 13 ক মাল্টিপ্লাই কৰি দিম তেতিয়া আমি পাই যাম 572 সেন্টিমিটার স্কয়ার হ'ব পৃষ্ঠফলটো পাই গলে এতিয়া হ'ব তোমালোকৰ এই গোটা বস্তুটোৰ পৃষ্ঠফল তোমালোকে লিখি লোৱা বা স্ক্ৰিনশ্বট মাৰি ল'ব পাৰিবা এতিয়া আমি 3 নম্বৰ প্ৰশ্নলৈ যাওঁ 3 নম্বৰ প্ৰশ্নত দিয়া আছে এটা পুতলা একে ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ ওপৰত 3.5 cm ব্যাসাৰ্ধযুক্ত এটা শংকুৰে গঠিত পুতলাটোৰ মুঠ উচ্চতা হল 15.5 cm আৰু পুতলাটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা তাৰ মানে পুতলাটো এনে ধৰণৰ হ'ব এই অৰ্ধগোলকটোৰ ওপৰত এই শংকুটো থিয় হৈ আছে তাৰপিছত আমাক দিয়া আছে তোমাৰ পুতলাটোৰ মুঠ উচ্চতা দিয়া আছে 15.5 cm আৰু এই অৰ্ধগোলক আৰু শংকুৰ ব্যাসাৰ্ধটো সেম দুটাৰ কাৰণে 3.5 cm দিয়া আছে 3 নম্বৰ প্ৰশ্ন দিয়া আছে পুতলাটোৰ মুঠ উচ্চতা 15.5 সেন্টিমিটার আৰু শংকু আৰু অৰ্ধগোলকৰ ব্যাসাৰ্ধ দুইটাৰ ব্যাসাৰ্ধ একে বুলি কৈছে মই এখানে একেলগে লিখিছো ব্যাসাৰ্ধ r equal to 3.5 সেন্টিমিটার এতিয়া শংকুৰ উচ্চতা আমি কেনেকৈ উলিয়াম শংকুৰ উচ্চতা উলিয়াবলৈ হলে এই অৰ্ধগোলকৰ উচ্চতাটো মাইনাস কৰি দিলে হল পুতলাটোৰ মূল উচ্চতাৰ পৰা শংকুৰ উচ্চতা is equal to 15.5 centimeter minus 3.5 centimeter এতিয়া আমি ইয়াৰ পৰা হেতু মাইনাস কৰিলে পাই যাম আমি 12 centimeter এতিয়া শংকুৰ বক্ৰ পৃষ্ঠকালি আছিল আমাৰ পাই r l এতিয়া আমি l ৰ মানটো আমাৰ ইয়াত নাই গতিকে আমি l ৰ মানটো উলিয়াই ল'ব লাগিব এতিয়া আমি ফৰ্মুলা এটা পাইছিলো l equal to কিমান আছিল l মানে হেলনীয়া উচ্চতা এটাকে হেলনীয়া উচ্চতা অৰ্থাৎ আমি l equal to ফৰ্মুলাটা মই লিখি দিছিলো আগতে প্ৰথমতে মই ফৰ্মুলা এটা দিছিলো এই ফৰ্মুলাটো কি আছিল r স্কয়াৰ প্লাস h স্কয়াৰ l equal to r ৰ ভ্যালুটো কিমান পাইছিলো আমি 3.5 যেহেতু ইয়াত স্কয়াৰ আছে গতিকে মই স্কয়াৰ দি দিম স্কয়াৰ প্লাস h স্কয়াৰ h ৰ ভ্যালু কিমান আছিল 12 h স্কয়াৰ কৰি দিলো l equal to 3.5 টো যদি আমি স্কয়াৰ কৰি দিও স্কয়াৰ কৰিলে পাই যাম 12.25 প্লাস এই 12 ক স্কয়াৰ কৰিলে 144 l equal to তাহলে থাকিব 12.25 সরি এটা একেবারে প্লাস ইকুয়াল l equal to
এই দুটা প্লাস কৰিলে আমি পাই যাম 156.25 এটাকে L ইকুৱেল টু এতিয়া এইটো ৰুট কৰিলে আমি পাই যাম 12.5 সেন্টিমিটার এইটো ৰুট কৰিলে এই স্কয়াৰ ৰুটটো ভাঙি দিলে পাই যাম 12.5 সেন্টিমিটার এতিয়া L ৰ মানটো পাই গল এতিয়া আমি পুতলাটোৰ পৃষ্ঠকালি উলিয়াই লব লাগে এটাকে পুতলাটোৰ মুঠ পৃষ্ঠকালি ইকুৱেল টু পুতলাটোত কি কি বস্তু সোমাই আছে ইয়াত আমাৰ দুইটা বস্তু সোমাই আছে এটা হল অৰ্ধগোলক আৰু এটা হল শংকু গতিকে অৰ্ধগোলক আৰু শংকুৰ পৃষ্ঠকালিটো উলিয়াই দিলে হ'ব মানে শংকুৰ বক্ৰ পৃষ্ঠকালি প্লাস অৰ্ধগোলকৰ পৃষ্ঠকালি শংকুৰ পৃষ্ঠকালি আছিলে পাই r l প্লাস অৰ্ধগোলকৰ পৃষ্ঠকালি আছিলে টুৱাইস পাই r স্কয়াৰ এতিয়া এই দুটাৰ পৰা কিছুমান বস্তু কমন আহিব ইফালে পাই আছে গতিকে r ৰ মান দুটা সেম গতিকে পাই r টো কমন লৈ দিম পাই r টো কমন ললে ইয়াত থাকি গল আমাৰ l প্লাস ইফালে থাকিলে টুৱাইস r যেহেতু r স্কয়াৰ আছিল r স্কয়াৰৰ পৰা এটা r কমন হল এটা r থাকি গল এতিয়া আমি পাই ৰ ভ্যালুটো কিমান আছিল 22/7 ইনটু r ৰ মান আমি কিমান পাইছিলো 3.5 ইনটু l ৰ মান পাইছিলো 12.5 প্লাস 2 ইনটু r ৰ মান পাইছিলে 3.5 এতিয়া 7 গুণ 35 যেহেতু পইণ্ট আছে গতিকে আমি পইণ্ট কৰিলো এবারে 22 into 0.5 into 8 to the sorry 12.5 plus 8 to the multiply করলে কিমান হ'ব আমাৰ 7 পাই যাম আৰু 8 to the multiply করলে 22 into 0.5 করলে আমি 11 into 8 to the multiply কৰি দিলে পাই যাম 19.5 sorry multiply নহয় প্লাস কৰিলে তাৰপিছত এই দুটাটো যেতিয়া আমি মাল্টিপ্লাই কৰিম তেতিয়া পাই যাম 214.5 সেন্টিমিটার স্কয়ার এটো আমাৰ পুতলাটোৰ মুঠ পৃষ্ঠকালি তোমালোকে এতিয়া ভালদৰে লিখি লোৱা বা স্ক্ৰিনশ্বট মাৰি লব পাৰিবা এফাল স্ক্ৰিনশ্বট মাৰি লোৱা বা লিখি লোৱা এতিয়া আমি 4 নম্বৰ প্ৰশ্নলৈ যাম 7 সেন্টিমিটাৰ কাষযুক্ত এটা ঘনকীয় টুকুৰাৰ ওপৰভাগ এটা অৰ্ধগোলকে আগুৰি আছে অৰ্ধগোলকটোৰ সৰ্বোচ্চ ব্যাস কিমান হ'ব পাৰে এতিয়া গোটা বস্তুটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰা তাৰ মানে প্ৰশ্নটোৰ এইটো কোৱা হৈছে যে এই ঘনকটোৰ ওপৰত এটা অৰ্ধগোলকে এনেদৰে ঢাকি আছে যে ঢাকি দিয়াৰ পিছত এই অৰ্ধগোলক আৰু যেটো আমাৰ অৰ্ধগোলক আৰু যেটো ঘনক এই ঘনকটোৰ মুঠ পৃষ্ঠকালিটো উলিয়াই দিব লাগে যে এই গোটা বস্তুটোৰ পৃষ্ঠকালি উলিয়াব লাগে এই গোটা বস্তুটোৰ পৃষ্ঠকালি উলিয়াবলৈ হলে আমাৰ হৈ যাব এই ঘনকটোৰ পৃষ্ঠকালি প্লাস এই অৰ্ধগোলকৰ পৃষ্ঠকালি উলিয়াই দিলে আমাৰ গোটা বস্তুটোৰ পৃষ্ঠকালি ওলাই যাব দিয়া আছে ঘনকটোৰ কাষ বাহু ইকুৱেল টু কিমান হ'ব 7 সেন্টিমিটার যদি অৰ্ধগোলকটো ইফালৰ পৰা ইফালে লাগি থাকে তেতিয়ালে এটা কাষৰ সমান হ'বনে নাই অৰ্ধগোলকৰ ব্যাসাৰ্ধটো এটাকে অৰ্ধগোলকৰ সৰ্বোচ্চ ব্যাসাৰ্ধ আমাক সুধিছে গতিকে সৰ্বোচ্চ ব্যাসাৰ্ধ হ'ব এটাকে অৰ্ধগোলকৰ সৰ্বোচ্চ ব্যাস সুধিছে ব্যাস ইকুৱেল টু
7 সেন্টিমিটার এটাকে ব্যাসাৰ্ধ অৰ্ধগোলকৰ ব্যাসাৰ্ধ আহিব r equal to 7/2 এটাকে গোটা বস্তুটোৰ পৃষ্ঠকালি গোটা বস্তুটোৰ পৃষ্ঠকালি equal to এই ঘনকৰ পৃষ্ঠকালি কি আছিল 6a square সৰি মই এটা লিখিলো ঘনকৰ পৃষ্ঠকালি প্লাস অৰ্ধগোলকৰ পৃষ্ঠকালি মাইনাস তার মানে এই যেটো অৰ্ধগোলকটোৰ একেবাৰে ওপৰ অংশটো এটা বৃত্তৰ নিচিনা নহয় জানো এই বৃত্তৰ নিচিনা পাৰ্টটোৱে এটা আয়তীয় ঘনকটো এটা ঢাকি আছে নে নাই গতিকে সেই পাৰ্টটো মাইনাস কৰি দিব লাগিব তে অৰ্ধগোলকৰ ওপৰ ভাগৰ বৃত্তীয় অংশ এটা হৈ যাব এটা ঘনকৰ পৃষ্ঠকালি আছিলে 6a square প্লাস অৰ্ধগোলকৰ পৃষ্ঠকালি আছিলে twice pi r square মাইনাস যেটো বৃত্তীয় অংশ তাৰ মানে এই বৃত্তৰ অংশটো বৃত্তৰ কালি কি আছিলে pi r square এতিয়া 6a square plus এতিয়া twice pi r square ৰ পৰা minus pi r square গলে মান থাকিব আমাৰ pi r square ইফালে 6 into a এর মান কিমান আছিল আমাৰ 7 কাৰণ কাহৰ মান আমি পাইছিলো 7 গতিকে 7 টো স্কয়াৰ কৰি দিম প্লাস pi এর মানটো আছিল আমাৰ 22/7 into ইফালে আছিলে আমাৰ ব্যাসাৰ্ধ কিমান আছিলে 7/2 স্কয়াৰ আছে না স্কয়াৰটো আমি একেবাৰে ভাঙিয়ে লিখি দিম 7/2 এতিয়া 6 into 7 গুণ 49 70 স্কয়াৰ কৰিলে 7 গুণ 49 49 ইফালে 7 কেনসেল যাব এইটো আৰু এইটো কেনসেল যাব 11 থাকিব এইটো আৰু এইটো কেনসেল যাব পাৰিম আমি কিমান 3.5 টু 7 নে কাটি দিম 7 ক 2 ৰে কাটিলে 3.5 পাম ইফালে আমাৰ থাকিব 11 into 3.5 এই দুটা মাল্টিপ্লাই কৰিলে আমি পাম 294 plus 11 আৰু 3.5 ক মাল্টিপ্লাই কৰিলে আমি পাই যাম 38.5 এতিয়া এই দুটাটো প্লাস কৰিলে পাই যাম 332.5 সেন্টিমিটাৰ স্কয়াৰ এটো আমাৰ গোটা বস্তুটোৰ পৃষ্ঠকালি পাই গ'ল এতিয়া তোমালোকে এইখিনি স্ক্ৰিনশ্বট লৈ লও এতিয়া নেক্সট 5 নম্বৰ প্ৰশ্নটোলৈ যাও এটা ঘনকীয় কাঠৰ টুকুৰাৰ এটা পৃষ্ঠৰ পৰা এটা অৰ্ধগোলক আকৃতিৰ গভীৰতা কাটি লোৱা হৈছে যাতে অৰ্ধগোলকৰ ব্যাস l আৰু গণকৰ কাষৰ সৈতে একে হয় অৱশিষ্ট পৃষ্ঠকালি নিৰ্ণয় কৰা তাৰ মানে যিমান কাটি পেলোৱাৰ পিছত যিমানখিনি পৃষ্ঠকালি থাকিলে সেইখিনি আমাৰ উলিয়াব হৈছে তাৰ মানে ঘনকটো হেতু আছিল এই ঘনকটো এটো ঘনক আছিল মই সবখিনি দেখাব পৰা নাই এতিয়া ঘনকটো হেতু আছিল এই ঘনকটোৰ পৰা এই যেটো ঘনকটোৰ পৰা এই অৰ্ধগোলকটো কাটি পেলোৱা হৈছে মই এটা পাৰ্টে দেখাইছো সবখিনি মই দেখাব নোৱাৰিলো এই পাৰ্টটো আতৰাই দিয়া হৈছে গতিকে ঘনকটোৰ আমাক দিয়া আছে কাট দিয়া আছিল l দিয়া আছিল এটা অৰ্ধগোলকটো আমি উলিয়াই লব লাগিব 5 নম্বৰ দিয়া আছে ঘনকটোৰ কাষ equal to l এতিয়া চাই ল অৰ্ধগোলকৰ ব্যাস আৰু গণকৰ কাষটো একে হ'ব একে বুলি কৈছে তেতিয়া হলে আমি অৰ্ধগোলকৰ ব্যাসাৰ্ধ কিমান হ'ব l/2 হৈ যাব এটাকে অৰ্ধগোলকৰ ব্যাসাৰ্ধ r equal to l/2
এটাকে আমি কি উলিয়াব লাগিব গোটা বস্তুটোৰ গোটা অবশিষ্ট এটাকে অবশিষ্ট অংশৰ পৃষ্ঠকালি ইকুৱেল টু কি হ'ব আমাৰ ঘনকৰ পৃষ্ঠকালি আহিব ঘনকৰ পৃষ্ঠকালি আছে মই লিখিয়ে দিম ঘনকৰ পৃষ্ঠকালি প্লাস অৰ্ধগোলকৰ ইয়াত লিখিছো মই পৃষ্ঠকালি মাইনাস আমি কি কৰি দিব লাগিব এই অৰ্ধগোলকৰ ওপৰৰ পাৰ্টটো মাইনাস কৰি দিব লাগিব নে একদম মাইনাস কৰি দিব লাগিব এটাকে অৰ্ধগোলকৰ ওপৰৰ বৃত্তীয় অংশৰ কালি ফৰ্মুলা কিনে আহি যাব এর ঘনকৰ পৃষ্ঠকালি আছিল 6a স্কয়ার প্লাস অৰ্ধগোলকৰ পৃষ্ঠকালি আছিল টুৱাইস পাই r স্কয়ার মাইনাস এটা অৰ্ধগোলকৰ এটা টপ যেটো একেবাৰে ওপৰৰ এটো বৃত্তৰ নিচিনা হয় নে নহয় এই বৃত্তৰ পৃষ্ঠকালিটো বৃত্তৰ কালিটো আমি মাইনাস কৰি দিম বৃত্তৰ কালিটো কি আছিল পাই r স্কয়ার এতিয়া 6 ইনটু a এর মান কিমান আছিল কাহ অৰ্থাৎ l ওকে l স্কয়ার আহিব এতিয়া চাইলো টুৱাইস পাই r স্কয়াৰৰ পৰা পাই r স্কয়াৰ গলে আমাৰ কিমান থাকিব পাই r স্কয়াৰ প্লাস 6 l স্কয়াৰ প্লাস পাই টু পাই এবাৰে ৰাখি দে তাৰপৰা আমি কিমান পাইছিল r ৰ মান কিমান পালো আমি l বাই 2 এটো স্কয়াৰ কৰি দিম ইফালে 6l স্কয়াৰ প্লাস মানে পাই ইনটু l কি হ'ব l টু 8 স্কয়াৰ টু ভাঙি দিলে কিমান হ'ব l স্কয়াৰ আৰু 2 স্কয়াৰ গলে কিমান আহিব 4 l স্কয়াৰ বাই 4 আহিব এটাৰ পৰা l এটা কমন আহিব সৰি l স্কয়াৰ এটা কমন আহিব l স্কয়াৰ এটা কমন ললে ইয়াত থাকিব আমাৰ 6 প্লাস এইফালে থাকিব হল পাই বাই 4 এইফালে l স্কয়াৰ ইনটু এইটো আমি কি কৰিম এলসিএম ললে এলসিএম আমাৰ কিমান হ'ব 4 আহিব 4 টো লগত 6 টো মাল্টিপ্লাই কৰিলে 6 4 গুণ 24 প্লাস পাই এই 4 টো বাহিৰলৈ উলিয়াই আন ঠিক l বাই 4 ভিতৰত থাকিলে 24 প্লাস পাই ওকে পাইটো যদি আমি আগৰ লিখি দিও l স্কয়াৰ বাই 4 ইনটু পাই প্লাস 24 সেন্টিমিটার স্কয়ার সরি আমাক একক দিয়া নাই তেতিয়া হলে আমাক কি লিখিম বর্গ একক লিখি দিম বর্গ একক বা ইউনিট স্কয়ার বুলি লিখি লব পাৰিব এটা হ'ব ইয়াৰ আনসার নেক্সট প্ৰশ্নটো দিয়া আছে 6 নম্বৰটো এটা ঔষধৰ কেপচুলৰ আকৃতি এটা বেলনৰ দুইটা মূৰত দুটা অৰ্ধগোলক লগাই থোৱা সদৃশ সম্পূৰ্ণ কেপচুলটোৰ দৈৰ্ঘ্য 14 মিলিমিটাৰ আৰু ব্যাস হ'ল 5 মিলিমিটাৰ পৃষ্ঠকালি নিৰ্ণয় কৰা তাৰ মানে হেতু কেপচুল দিয়া আছে এইফালে অৰ্ধগোলক লাগি আছে মাজত অংশটো হচ্ছে বেলন লাগি আছে প্ৰশ্নটো এইটো হৈ যাব আমি ইয়াত ৰাখি লৈছোগে এই কেপচুলটো দিয়া আছে আমি এটা লিখিছো কেপচুলটোৰ ব্যাস ইকুৱেল দিয়া আছে আমাৰ 5 মিলিমিটাৰ একে যদি কেপচুলৰ ব্যাস 5 মিলিমিটাৰ হয় এটাকে অৰ্ধগোলক আৰু বেলন বা চুঙা বেলনৰ ব্যাসাৰ্ধ r ইকুৱেল কিমান আহিব 5/2 তাৰ মানে ইয়াৰ পৰা ইয়ালৈ আমাৰ কিমান আহিব 5/2 ইয়াৰ পৰা ইয়ালৈ আহিব 5/2 এই 5/2 টোক আমি এনেকৈ ভাঙি লব পাৰিম নে নাই 5/2 টো যদি ভাঙি দিও 2.5 আহি যাব এটো 2.5 আহি যাব এতিয়া আমি চাই লম এই যেটো আমাৰ কি হ'ব বেলন অংশটোৰ উচ্চতা উলিয়াই লব লাগিব বা দৈৰ্ঘ্য এটাকে বেলন অংশৰ দৈৰ্ঘ্য তে মোট 14 মিলিমিটাৰ দিয়া আছে আমাক 14 তাৰপিছত চাই ল এই মূৰটোৰ পৰা আমি কটা গল কিমান কাটিছে
2.5 তাৰপিছত এই মোৰটো লাগি আছে 2.5 তাৰ মানে ইয়াতো 2.5 ইয়াৰ পৰা মাইনাস কৰা আছে এফালে 2.5 মাইনাস কৰা আছে আলটিমেট আমাৰ কিমান হ'ব 14 মাইনাস এই 2.5 প্লাস 2.5 কৰিলে আমাৰ কিমান হ'ব আলটিমেট 5 আহিব গতিকে 5 গলে আমাৰ কিমান থাকিব 14 ৰ পৰা 5 গলে থাকিব 9 মিলিমিটাৰ এতিয়া ক্যাপসুলটোৰ পৃষ্ঠকালি এটাকে ক্যাপসুলৰ পৃষ্ঠকালি কি আহিব এটা বেলনৰ পৃষ্ঠকালি প্লাস দুটা অৰ্ধগোলকৰ ইফালে এটা আছে গতিকে দুইটা লিখিছো দুটা অৰ্ধগোলকৰ পৃষ্ঠকালি বেলনৰ পৃষ্ঠকালি কি আছিলে টুৱাইস পাই r h প্লাস দুটা গতিকে 2 ইনটু অৰ্ধগোলকৰ পৃষ্ঠকালি কি আছিলে টুৱাইস পাই r স্কয়াৰ এতিয়া 2 ইনটু পাইৰ মানটো এনেকে পাইটো এনেকে ৰাখি লওঁচোন ইনটু r ৰ মান কিমান পাইছিলো আমি 5/2 ইনটু h ৰ মান পাইছিলো আমি 9 পাইছো প্লাস 2 ইনটু পাই মানটো এনেকে ৰাখি দিম সৰি এটো পাই এটো ৰাখি দিম ইনটু r স্কয়াৰ মানে সৰি r ৰ ভ্যালু কিমান পাইছিলো আমি 5/2 এটো স্কয়াৰ কৰি দিলো স্কয়াৰ কৰি দিলে হেইটো আৰু এটো ক্যান্সেল যাব 9 5 গুণ 45 45 পাই প্লাস ইফালে 2 2 গুণ 4 4 পাই ইনটু এটো স্কয়াৰ কৰিলে 5 টো স্কয়াৰ কৰিলে 25 পাই যাম আৰু 2 টো স্কয়াৰ কৰিলে কিমান পাই যাম আমি 4 এতিয়া এটো 4 ক্যান্সেল যাব আমাৰ ইয়াত কিমান থাকিলে 49 পাই প্লাস 25 পাই আই গল মানে এই দুটাটো যদি আমি এড কৰি দিলে পাই সৰি 45 হ'ব লাগে মই 49 কৰি লিখিলো হলে 45 হ'ব এতিয়া 45 প্লাস কৰিলে আমাৰ 70 পাই আহি যাব ইফালে মান হ'ব 70 ইনটু পাইৰ মানটো বহাই দিম 22/7 এতিয়া এই দুটাটো ক্যান্সেল কৰিলে 10 আহি যাব ইফালে 10 ইনটু 22 ইকুৱেল এই দুটা 10 আৰু 22 ক মাল্টিপ্লাই কৰিলে পাই যাম 220 মিলিমিটাৰ স্কয়াৰ এটো আমাৰ আনসাৰ